পৰিস্থিতি দেখিলে আমাৰ অলপ দুখ লাগে। নিজৰটো বাদেই আমি যিমান দুখত আছোঁ তাতকৈ বহুত বেয়া দুখত মানে বানাক্ৰান্তসকল আছে। এতিয়া ৰাস্তাত আছে, ৰাস্তাৰ সাধাৰণ এখন ত্ৰিপালৰ মাজত আছে। খাদ্যটো বাদেই তেখেতসকলে বৰষুণৰ পৰাও ৰক্ষা পৰা নাই আৰু নানা ধৰণৰ খাদ্য পানী বি খাব নাপাইছিলে। দুই এক চৰকাৰে যদিও যোগান ধৰিছে সেইখিনি পানী পৰ্যাপ্ত নহয় আৰু টিউবৱেল চিউবৱেল লেট্ৰিন হগা মুতা বহুত অসুবিধা হৈছে। আৰু বাকীখিনি যিখিনি খেতি পথাৰ বয় বস্তু জীৱ জন্তু মানুহৰ এই যিখিনি লোকচান হৈছে সেইখিনি বাদে বৰ্তমান জীৱকেইটা বাচি থাকিব নে নাথাকে সন্দেহ হৈ গৈছে। যিটো পৰিস্থিতি হৈছে এই খোৱাং থানাৰ পৰা যিটো ৰাস্তা, বাকীখিনি কথা নকওঁৱেই, এই খোৱাং থানাৰ পৰা 10 কিলোমিটাৰ ৰাস্তা, 10 কিলোমিটাৰ অকল ৰাস্তাত মানুহৰ ঘৰে দেখিব। বাইকখন নিবলৈও বহুত অসুবিধা হয়। এতিয়া ৰেচন পাতি সেই দনলিপুৰ অঞ্চললৈকে গে অঞ্চললৈকে ৰেচন পাতি ইয়াৰ পৰা যাব পৰা নাই। তেওঁলোকে ইয়াত থয়, ইয়াৰ পৰা চাইকেল কিবা বেলেগ ব্যৱস্থা কৰি লৈ গৈ তাত দিয়ে। কিমান পৰিয়াল আক্ৰান্ত হ'ব? পৰিয়াল মানে আমাৰ এইটোতো 1200 নে 1400 পৰিয়াল আছে। আমাৰ এই গৰৈমাৰী যিটো এলেকা পৰে, গৰৈমাৰী দনলিপুৰ খলিয়ামাৰী গেৰগেৰী এলেকা আৰু গেমন দলঙৰ পৰা বেতনিৰ পৰা কাৱৈমাৰী কুটুৱা পঞ্চায়তো পৰে, কলুলোৱা পঞ্চায়তো পৰে। গোটেই এলেকাটো 5000 পৰিয়াল, প্ৰায় 6000 হেক্টৰ মান ভূমি কৃষিভূমি। আৰু সেই কৃষিভূমিত কৰিবলগীয়া শাক পাচলিবিলাকতো বাদেই, আগন্তুক যিটো অন্নৰ কাৰণে কঠীয়া পাৰিছিলে সেই কঠীয়াখিনিও সম্পূৰ্ণৰূপে গৈছে আৰু 1% তেনেকৈ নাই। চিকিৎসা বিভাগ আহিছে নাই? ধৰক এতিয়া ডাক্তৰ ছাত্ৰবোৰ ভিজিট কৰিছে নে? না, চৰকাৰী বিভাগৰ পৰা চিকিৎসা বিভাগো দেখা পাইছোঁ য'ত ত'ত কেম্পো হৈছে। তেখেতসকলেও এনেকুৱা পৰিস্থিতি হৈছে, ইয়াত যদি বহে অলপ ডাৰলৈকে যাব নোৱাৰে, মানে বস্তু দৰৱ বিশেষকৈ খৰ খজুলি বেছি হৈছে, কাৰোবাৰ ধৰি লওক বেমাৰো হৈছে, জ্বৰ চৰো হৈছে, সেইবিলাকো মানে পৰ্যাপ্ত পৰিমাণে কৰিব পৰা নাই। এতিয়া আৰু যদি আগলৈ যায় তেতিয়া দেখি পাব যে তেওঁলোকৰ আৰু অসুবিধা হৈ আছে। এই মুখতে ধৰি লওক দুই এটা চিকিৎসা পাইছে বা দৰৱ পাতি কিবা পাইছে, আৰু ইফালেতো একো পাব পৰা নাই। এতিয়া যি পশুধনৰ কাৰণে ধৰক পশুধনৰ খাদ্য দিছে নাই? পশুধনৰ খাদ্য এবস্তামানকৈ এটা পৰিয়ালত গোলা চাপৰ দিছে, আৰু এবস্তা দিয়াৰ কথা শুনিছিলোঁ, কালি দিলে নে নিদিলে নাজানো। কিন্তু ইমানখিনিয়ে খাদ্য অকল চাপৰ খায়ে গৰু ছাগলী জীয়াই থাকিব নোৱাৰে। অন্য খেৰ চেৰ অন্য যোগান বা গৰু ছাগলীক দিব পৰা ভিটামিন তেনেকুৱা ধৰণৰ যদি ব্যৱস্থা নকৰে, আজি মানুহবিলাক কৃষকবিলাকৰ মেইন মূলধন এতিয়া আশাৰ ভিতৰত গৰু ছাগলীকেইটাই আছে। যদি গৰু ছাগলীকেইটা বঢ়াব নোৱাৰে তেখেতসকলে মৰিব লাগিব, আত্মহত্যা হ'ব ইয়াত, মানে দেখিব শুনিব। আৰু যদি আগৰ পানীতকৈ যদি দুহাত পানী বেছি হৈ যায় আত্মহত্যা হ'ব। গতিকে চৰকাৰলৈ এটা অনুৰোধ কৰিছোঁ যে যি গৰু ছাগলী পশুধনবিলাক আছে তেওঁলোকক কৰ্পলৰ ৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব। আৰু এই যে অন্ততঃ যিখিনি 5000 পৰিয়ালৰ যদি কৃষিভূমি লোকচান হৈছে, তেখেতসকলক অন্ততঃ 2 বিঘামানকৈ কঠীয়াৰ ব্যৱস্থা কৰি দিব লাগিব। কঠীয়া ইয়াত পাৰি আৰু মানে কঠীয়াত পৰাৰ ব্যৱস্থা কৰিলে নহ'ব, বেলেগৰ পৰা কঠীয়া আনি আগত যেনেকৈ দিছিলে দুফেৰা পৰা কঠীয়া দিছিলে, আমি পাইছিলোঁ প্ৰতি বছৰে তেনেকৈ বানাক্ৰান্তসকলে কঠীয়া পাৰে, 2-4 ফেৰা 2 এজনক দিয়ে, তেনেকৈ নহ'ব। প্ৰতিটো পৰিয়ালক কৃষি পৰিয়ালক তেওঁলোকে অন্ততঃ 2 বিঘা মাটিত যদি কঠীয়া দিয়ে তেতিয়াহ'লে মানুহখিনি অকণমান ৰক্ষা পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।